হাই এভৰিৱান, আজি এটা নতুন ৰেচিপিৰ সৈতে মই আপোনালোকৰ মাজলৈ আগুৱাই আহিলোঁ। এইটো আছিলে আৰবিয়ান ডিজাৰ্ট, এটা ইউনিক ৰেচিপি হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। ডিজাৰ্টটো বনাবৰ কাৰণে ডেইলি ৰুটিনত যিবোৰ আমাৰ ঘৰতে সাধাৰণতে পোৱা বস্তুৰে বনাব পৰা যাব, তাৰ বাবে আপোনালোকে বেলেগ কোনো বস্তুৰ প্ৰয়োজন নাই আৰু লগতে কোনো অভেন বা হেণ্ড বিটাৰৰ ব্যৱহাৰ নাই কৰা। জেনেৰেল এখন কেৰাহীতে মই বনাম। এয়া চাওক, 1 কাপ গাখীৰ মই ডাঙৰ কাপেৰে 1 কাপ গাখীৰ লৈছিলোঁ। গাখীৰখিনি ফুল ফেট গাখীৰ আছিলে। ইয়াত মই চেনি নিয়ম অনুযায়ী দিছিলোঁ, যিখিনি আপোনালোকে টেষ্ট অনুযায়ী দিব। যিখিনি মই আধা কাপ দিলোঁ আৰু লগতে কৰ্ণফ্ল'ৰ 1 চামুচ দিলোঁ। আৰু যিহেতু এইটো ভেনিলা পুডিং বনাই আছোঁ মই, তাৰ কাৰণে কৰ্ণফ্ল'ৰ আৰু কাষ্টাৰ্ড পাউডাৰ একেবাৰে প্ৰয়োজন হয়। কাষ্টাৰ্ড পাউডাৰটো ভেনিলা ফ্লেভাৰত দিব। এতিয়া 1 চামুচ ভেনিলা ফ্লেভাৰ কাষ্টাৰ্ড পাউডাৰ 1 চামুচ দিলোঁ। এতিয়া এইখিনি দিও মই ভালকৈ মিক্স কৰি ল'ম। এইখিনি ভালকৈ মিক্স হোৱাৰ পাছত এইখিনি মই গেছত তুলি দিম। অলপমান 5 মিনিটমানৰ পিছতে আপোনালোকে দেখিব এইখিনি কিমান ডাঠ হৈ যাব। এয়া এতিয়া মোৰ যিখিনি কাষ্টাৰ্ড পুডিং আছিলে মোৰ ৰেডি হ'ল। এনেকুৱা এটা জোখতে আপোনালোকে ৰাখি দিব, ইয়াতকৈ বেছি টান নকৰিব। ডিজাৰ্টটো ছেটিংছ কৰিবৰ কাৰণে মই এটা কণ্টেইনাৰ ল'লোঁ, যিটো গ্লাছ কণ্টেইনাৰ আছিলে। এইটোত মই লেয়াৰ হিচাপত এটা এটাকৈ মই ইয়াত ছেট কৰি যাম। এতিয়া এইখিনি গৰমে গৰমে মই ইয়াত বাকি দিলোঁ। ঠাণ্ডা হ'লে কিন্তু যিটো মোৰ ছেট হ'বলগীয়া সেইটো নহ'ব, কাৰণ ডাঠ হৈ গ'লে ভাঙি ভাঙি বহোৱালে সেইটো মই যিটো ডিজাৰ্ট বনাব গৈ আছোঁ সেইটো নহ'ব। সেইবাবে মই গৰমে গৰমে এনেকৈ দি ল'লোঁ, অলপ ছেট হ'বলৈ নৰ্মেল টেম্পাৰেচাৰত ৰাখি দিলোঁ। এতিয়া মই এটা চকলেট বিস্কুট ল'লোঁ 10 টকীয়া, যিটো বাৰ্বন বিস্কুট আছিলে। এতিয়া বিস্কুটকেইটা মই অলপ গুড়া কৰি ল'ম। এইটো নহয় যে বাৰ্বন বিস্কুটেই ল'ব, বেলেগ বিস্কুটো ল'ব পাৰিব। অৰিঅ' নাইবা বেলেগ চকলেট ফ্লেভাৰ বিস্কুট যিয়ে হওক সকলোৱে ল'ব পাৰিব। এতিয়া আটাইকেইটা বিস্কুট মই এনেকৈ অলপ অলপকৈ ভাঙি দিলোঁ, যাতে মিক্সিটোত সোনকালে গুড়ি হৈ যায়। এতিয়া এইখিনি মই পিচি ল'ম। ইয়াৰ পিছৰ মোৰ যিটো লেয়াৰ আছিলে সেইটো আছিলে চকলেট ফ্লেভাৰত। গতিকে মই এতিয়া আকৌ 1 কাপ গাখীৰ ল'লোঁ ডাঙৰ কাপেৰে। ইয়াত মই এড কৰিলোঁ 1 টেবুল স্পুন কৰ্ণফ্ল'ৰ। এইখিনি দেখিছে, মই আপোনালোকক কৈছোঁৱেই কৰ্ণফ্ল'ৰটোৰ লগতে আপোনালোকে এনেকৈ মিক্স কৰি দিব। যদি দিয়াৰ পাছত 2 মিনিটো আপোনালোকে ৰখে, তেতিয়াহ'লে কৰ্ণফ্ল'ৰখিনি গোটা হৈ যায়। এতিয়া এয়া চাওক, ভালকৈ মিক্স মই কৰি ল'লোঁ। ইয়াত এতিয়া যিখিনি চকলেটৰ বিস্কুটৰ মই পাউডাৰ গুড়া কৰি লৈছিলোঁ, সেইখিনিও মই গুড়া কৰি ল'লোঁ। ইয়াত যদি আপোনালোকে অলপ কফি ফ্লেভাৰ খাওঁ বুলি ভাবে, তেতিয়াহ'লে অকণ এড কৰিব পাৰে। বহুত বেছি নিদিব, অকণমান চাহৰ চামুচে আধা চামুচমান দিব। মই দিয়া নাই, গতিকে টেষ্টটো এনেকৈয়ে ভাল লাগে। সেইকাৰণে মই আজি এনেকৈ চিম্পুলকৈ বনালোঁ, কাৰণ সকলো বস্তু যোগাৰ মানুহৰ নাথাকে। সেইকাৰণে ভাবিলোঁ আজি চিম্পুলকৈ বনাই দেখুৱাওঁ। এতিয়া এইখিনি মই এনেকৈ অলপ ডাঠ হ'বৰ কাৰণে গেছৰ ওপৰত তুলি দিম, যিহেতু এইখিনি মই অলপ পগাব লাগিব। তেতিয়াহে মোৰ যিটো পুডিং ছেট হ'বৰ কাৰণে মই ৰাখি দিব পাৰিম। এতিয়া এইখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই গেছৰ ওপৰত একেবাৰে ল' ফ্লেমত দিম, যাতে এইখিনি একেবাৰে চাব আপোনালোকে 10 ছেকেণ্ডমানতে ডাঠ হৈ আহিব। এয়া চাওক, মই অলপমান ইফাল সিফাল হওঁতে অকণমানো ইফাল সিফাল নকৰিব, হেতাখন লৰাই থাকিব। এতিয়া মই এইখিনি চাম, আগৰ যিখিনি মোৰ নৰ্মেল টেম্পাৰেচাৰত থৈছিলোঁ পুডিংখিনি, এইখিনি ভালকৈ ছেট হৈছে। গতিকে এতিয়া এইখিনি মই আকৌ ইয়াত ছেট কৰি দিব পাৰিম। এতিয়া দেখিছে ওপৰতো অলপ কিবা খহটা যেন হৈ আছে, কাৰণ মোৰ অলপ টাইম লাগিলে, সেইবাবে হৈছে। আপোনালোকে এটা জোখত ৰাখিব, অলপ কম পৰিমাণৰ ৰাখিলেও চকলেটৰ যিখিনি বিস্কুট আমি হেৰি কৰিছিলোঁ, যিটো আমি বনাইছিলোঁ বেটাৰটো, অলপ পাতলাকৈ ৰাখিলেও ভাল হ'ব। এতিয়া এইখিনি মই ওপৰত গাৰ্নিচিং কৰিবৰ কাৰণে কেইটামান ভেনিলা ফ্লেভাৰৰ বিস্কুট গুড়া কৰি ল'লোঁ, আৰু অলপ যিখিনি চকলেট বিস্কুটৰ গুড়া আছিলে মই অলপমান এক্সট্ৰাকৈ ৰাখিছিলোঁ, সেইখিনিও লৈ ল'লোঁ। লৈ এতিয়া মই ভাল লগা এটা লুক দিম। এতিয়া মোৰ ৰেডি হৈ গৈছে, কেনেকুৱা লাগিলে জনাবচোন। আৰু লগতে এতিয়া এইখিনি ফ্ৰিজত 10-15 মিনিটমানৰ কাৰণে ৰাখি দিলোঁ।
যেতিয়া কেতিয়াবা এনেকুৱা এটা ডিজাৰ্ট ইউনিক ডিজাৰ্ট খাব মন যায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব। এতিয়া মই ভিতৰৰ টেক্সচাৰটো আপোনালোকক অলপকৈ দেখুৱাই দিম। একেবাৰে সহজতে বনাব পৰা এটা ডিজাৰ্ট, নিশ্চয় আপোনালোকে ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এতিয়া ৰেচিপিটো আপোনালোকে চাওকচোন, ওচৰৰ পৰা চাওকচোন কিমান ছফ্ট। আকৌ পুনৰ এটা এনেকুৱা ইউনিক ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ বাই।